আপোনালোক সকলোকে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ। যদি আপুনি অসম চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনভোগী বা এগৰাকী আশাৰ কৰ্মী, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। 10 জুলাই 2024 তাৰিখে উত্থাপন কৰা অসম বাজেট 2026-27 আপোনালোকলৈ কেইবাটাও ঐতিহাসিক উপহাৰ লৈ আনিছে। ছ'চিয়েল মিডিয়া উৰা বাতৰি বাদ দিয়ক। আজি মই আপোনালোকক পোনপটীয়াকৈ বিধানসভাত ঘোষণা কৰা আচল চৰকাৰী সিদ্ধান্তসমূহৰ প্ৰমাণ দেখুৱাম। চৰকাৰী পুৰুষ কৰ্মচাৰীৰ বাবে 14 দিনৰ বিশেষ ছুটি 2% ডিএ বৃদ্ধি, নতুন দৰমহাৰ হিচাপ আৰু বহুবিবাহ কৰিলে চাকৰি কৰ্তনৰ নতুন আইনী নিয়ম, এই সকলোবোৰ আজি আমি এই ভিডিঅ'টোত খৰচি মাৰি আলোচনা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। তথ্যভিত্তিক আৰু সঠিক খবৰৰ বাবে এতিয়া আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আহক আলোচনাটো আৰম্ভ কৰোঁ। প্ৰথমে আমি বাজেটৰ আটাইতকৈ চৰ্চিত আৰু ঐতিহাসিক সিদ্ধান্তটোৰ বিষয়ে কথা পাতিম। বিত্তমন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰিছে যে এতিয়াৰ পৰা অসম চৰকাৰৰ পুৰুষ কৰ্মচাৰীসকলেও 14 দিনৰ পেইড পিতৃত্বকালীন ছুটি লাভ কৰিব। পূৰ্বতে অসমত সন্তান জন্ম হ'লে কেৱল মাতৃসকলেহে মাতৃত্বকালীন ছুটি পাইছিল। কিন্তু সন্তান জন্মৰ প্ৰমাণ কেইটামান দিনত মাতৃ আৰু নৱজাতক দুয়োকে যত্ন ল'বলৈ দেউতাকৰ উপস্থিতি অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ বাবে নিজৰ কেজুৱেল লিভ ব্যৱহাৰ কৰিব লগা হৈছিল। এতিয়াৰে পৰা চৰকাৰে অফিচিয়েলভাৱে 2 সপ্তাহৰ ছুটি মঞ্জুৰ কৰিব, যাতে পুৰুষসকলে পৰিয়ালৰ প্ৰতি থকা দায়িত্ব সঠিকভাৱে পালন কৰিব পাৰে। যিহেতু আগতে মাতৃসকলে এই সুবিধা পাইছিল, এতিয়া চৰকাৰী পুৰুষসকলেও এই সুবিধা লাভ কৰিব। ভাৰতৰ অতি কম সংখ্যক ৰাজ্যতহে এই নিয়ম আছে আৰু অসমে ইয়াৰ দ্বাৰা এক ডাঙৰ আদৰ্শ দাঙি ধৰিছে। ছুটিৰ ক্ষেত্ৰত কেৱল পুৰুষ কৰ্মচাৰীয়ে নহয়, আমাৰ ভগ্নী আৰু মহিলা কৰ্মচাৰীসকলৰ বাবেও বাজেটে এক ডাঙৰ সুখবৰ আনিছে। চৰকাৰী ছ'চাইটি আৰু PSUত কাম কৰা ঠিকাভিত্তিক বা নিয়মীয়া মহিলা কৰ্মচাৰীসকলক এতিয়াৰে পৰা সাধাৰণ চৰকাৰী কৰ্মচাৰীৰ দৰে সম্পূৰ্ণ দৰমহা থকা মাতৃত্বকালীন ছুটি প্ৰদান কৰা হ'ব। লগতে সামাজিক সুৰক্ষা বৃদ্ধি কৰিবলৈ চৰকাৰে পৰিয়াল পেঞ্চনৰ নিয়ম আৰু বেছি উদাৰ কৰিছে। 1 এপ্ৰিল 2017ৰ পিছত চাকৰি যোগদান কৰা কোনো কৰ্মচাৰী যদি সেৱা কালৰ প্ৰথম 1 বছৰৰ ভিতৰতে আকস্মিক মৃত্যু হয়, তেন্তে তেওঁলোকৰ পৰিয়ালে এতিয়াৰে পৰা 50% ক্ষতিপূৰণমূলক পাৰিবাৰিক পেঞ্চন লাভ কৰিব। ইয়াৰ ফলত চাকৰিতে মৃত্যুবৰণ কৰা যুৱক কৰ্মচাৰীসকলৰ আৰ্থিক পৰিয়ালবোৰেও এক ডাঙৰ আৰ্থিক সুৰক্ষা পাব। এই খবৰটো কৰ্মচাৰীসকলৰ বাবে যথেষ্টই গুৰুত্বপূৰ্ণ। এইবাৰ আহোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ আটাইতকৈ ডাঙৰ আৰ্থিক লাভটোৰ প্ৰসংগলৈ, যিটো কেবিনেটে অলপতে অনুমোদন জনাইছিল। ৰাজ্যৰ 8 লাখ চৰকাৰী কৰ্মচাৰী আৰু
পেঞ্চনভোগীৰ মৰ্গীয়া বানাছ অৰ্থাৎ DA আৰু মৰ্গীয়া সাহায্য অৰ্থাৎ DR 2% বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত আপোনালোকৰ পুৰণি যিটো 58% DA বৰ্তমান 60%লৈ বৃদ্ধি পালে। এই বৰ্ধিত দৰমহা এই 2020 চনৰ জুলাই মাহৰ দৰমহাৰ পৰাই যোগ হৈ একাউণ্টলৈ আহিব। আহক আমি আকৌ এবাৰ সৰলকৈ হিচাপটো বুজি লওঁ। এই DA সদায় আপোনাৰ মূল বেচিক পে আৰু গ্ৰেড পে'ৰ ওপৰত হিচাপ কৰা হয়। ধৰি লওক যে এজন চতুৰ্থ শ্ৰেণী বা আন চৰকাৰী কৰ্মচাৰীৰ বেচিক পে যদি 30,000 টকা হয়, তেন্তে তেওঁ মাহে 600 টকা দৰমহা বাঢ়িব। যদি আপোনাৰ বেচিক পে 50,000 টকা হয়, তেন্তে আপোনাৰ মাহে 1,000 টকা দৰমহা বৃদ্ধি পাব। বজাৰৰ মূল্য বৃদ্ধিৰ সময়ত প্ৰতিমাহে এই অতিৰিক্ত টকাখিনিয়ে চৰকাৰী পৰিয়ালবোৰক নিশ্চিতভাৱে এক আৰ্থিক সকাহ দিব। বাজেটত কেৱল সুযোগ সুবিধাই দিয়া হোৱা নাই, বৰঞ্চ প্ৰশাসনীয় অনুশাসন বাঢ়ি ৰাখিবলৈ এক অতি কঠোৰ আইনী নিয়ম ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীৰ বাজেট ভাষণত স্পষ্ট কৰা হৈছে যে চৰকাৰী চাকৰিত থকা অৱস্থাত কোনো পুৰুষ কৰ্মচাৰীয়ে যদি চৰকাৰৰ অনুমতি অবিহনে বহুবিবাহ কৰে, তেন্তে তেওঁক চাকৰিৰ পৰা পোনপটীয়াকৈ বৰ্খাস্ত কৰা হ'ব। এইটো এটা বহুত ভাল সিদ্ধান্ত লৈছে বাজেটত। কেৱল চাকৰি যোৱাই নহয়, তেনে কৰ্মচাৰীয়ে চৰকাৰী কোনো ধৰণৰ কল্যাণকামী আঁচনি বা সুযোগ সুবিধাও লাভ নকৰিব। সমাজৰ পৰা বহুবিবাহ প্ৰথা নিৰ্মূলকৰণ আৰু চৰকাৰী বিভাগসমূহত এক স্বচ্ছ তথা নিকা পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে চৰকাৰে এই গুৰুত্বপূৰ্ণ তথা কঠোৰ সিদ্ধান্ত লৈছে। গতিকে বন্ধুসকল, আজি 10 জুলাই এই বিশেষ আলোচনাটোত আমি দেখিবলৈ পালোঁ বা শুনিবলৈ পালোঁ যে অসমে চৰকাৰী কৰ্মচাৰী আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও অতি গুৰুত্বপূৰ্ণ খোজ পেলাইছে। 14 দিনৰ পিতৃকালীন ছুটীৰ পৰা আৰম্ভ কৰি 60% DA বৃদ্ধি আৰু বহুবিবাহ বিৰুদ্ধে কঠোৰ নিয়মলৈকে সকলো খবৰ এতিয়া আপোনালোকৰ সন্মুখত স্পষ্ট। চৰকাৰৰ এই নতুন বাজেটৰ সিদ্ধান্তসমূহৰ ওপৰত আপোনাৰ কি মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। বিশেষকৈ এই 14 দিনৰ নতুন ছুটীৰ নিয়মে আপোনাক কেনেদৰে সহায় কৰিব, তলত কমেণ্ট বক্সত নিশ্চয় লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। এটা লাইক নিশ্চয় কৰিব। এটা লাইকে মোক অনুপ্ৰেৰণা জনায় আগলৈ আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকলৈ বনাই থাকিবলৈ। আৰু সদায় এনেকুৱা 100% সঁচা চৰকাৰী খবৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।